জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অভিনন্দন অসম চৰকাৰ অভিনন্দন ইনকলাব জিন্দাবাদ খিলঞ্জীয়াৰ পৰা কচুলিৰ পৰা খণ্ডযুক্ত নাগৰিকক উচ্ছেদ কৰক বাংলাদেশে মিয়া মুসলমান মুর্দাবাদ বাংলাদেশে মিয়া মুসলমান দালাল মুর্দাবাদ বাংলাদেশে মুসলমান দাদাগিরি না চলিব বাংলাদেশে মুসলমানের দালালি না চলিব বাংলাদেশে মুসলমানের দালাল হুঁশিয়ার বাংলাদেশি মুসলমানের দালাল হুঁশিয়ার বাংলাদেশি জাহাদি গোপে বাংলাদেশি জাহাদি হায় বাংলাদেশি মুসলমান জাহাদি নিপাত যাও বাংলাদেশি মুসলমান জাহাদি নিপাত যাও জয় খিলঞ্জিয়া জয় ডিমরিয়া কসুতলে মিয়া মুসলমানের দাদাগিরি নচলিব মুসলমান জাহাদি নিপাত যাও ডিমৰীয়াবাসী ৰাইজে উচ্ছেদিত ভূমিত দশম আৰক্ষী যিটো চাউনি পাতিব বিচাৰিছে চৰকাৰে এইটোক আমি আনন্দ জনাইছোঁ আৰু সকলোৱে একেলগে পেলাই আমি আজি আদৰণি জনাইছোঁ এই সিদ্ধান্তক এইকাৰণে যে ইয়াত উচ্ছেদিত যি জেগা আছে সেই জেগাত মানুহবিলাকে আমাৰ খিলঞ্জীয়া মানুহৰ তাত অৱস্থা নাই এতিয়া অন্ততঃ আমি তাত আৰক্ষী চাউনি হ'লে আমাৰ মানুহখিনি স্থানীয় মানুহবিলাক নিৰাপত্তা পাব আৰু নিৰাপত্তা হ'ব বুলি আমি আশা কৰোঁ 100% আশা কৰোঁ আৰু তেতিয়াহে আমাৰ মানুহৰ স্বাৰ্থ সুৰক্ষিত হ'ব নহ'লে ইয়াত তেওঁলোকৰ উৎপাত যিটো আছে উচ্ছেদিত কৰাৰ পিছতো তেওঁলোকে আকৌ ভয় ভাবুকি দিবৰ কাৰণে আমাৰ মানুহবিলাকক স্থানীয় মানুহবিলাকক তেওঁলোকে সদায় ভাবুকি দি আছে এই ভাবুকিৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আমি স্থানীয় ৰাইজ বা সচেতন নাগৰিক হিচাপে এই অঞ্চলৰ নাগৰিক হিচাপে আমি আমাৰ চাৰ্কল অফিচাৰ লগতে সম জিলা আয়ুক্ত উপায়ুক্ত মহোদয় লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি স্থানীয় ৰাইজে দল সংগঠনে আমি ধন্যবাদ জনাইছোঁ যিহেতু কচুতলি উচ্ছেদিত অঞ্চলত দশম আৰক্ষী বেটেলিয়ন মুখ্য কাৰ্যালয় স্থাপন ব্যৱস্থা কৰিছে সেয়েহে এই অঞ্চলৰ ৰাইজ আমি সকলোৱে একত্ৰিত হৈ আমি ধন্যবাদ আৰু আদৰণি জনাইছোঁ।